নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণ যোজনাৰ 18 নং কিস্তিত ধন দিব 4,000 টকাকৈ কিন্তু এই 4,000 টকা কোনে কোনে লাভ কৰিব সবিশেষ জানিব ইউটিউব ভিডিঅ'ৰ মাধ্যমত আৰু যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছে তেওঁলোকৰ বাবে ভাল খবৰ আত্মসহায়ক গোটৰ 10,000 টকাক লৈ নতুন এটা আপডেট আহিছে সবিশেষ জানিব ইউটিউব ভিডিঅ'ৰ মাধ্যমত আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ 2 লাখ টকাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা অৰ্থাৎ কোনে কোনে 2 লাখ টকা কেতিয়া লাভ কৰিব সবিশেষ জানিব ইউটিউব ভিডিঅ'ৰ মাধ্যমত গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে সবিশেষ বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে পিএম কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধনক লৈ অৰ্থাৎ 18 নং কিস্তিৰ ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে অহা 5 অক্টোবৰ তাৰিখে পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তিৰ ধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুম্বাইৰ পৰা ডিবিটিৰ মাধ্যমত সকলো হিতাধিকাৰী একাউণ্টলৈ প্ৰেৰণ কৰিব আৰু কোনে কোনে এই টকাসমূহ লাভ কৰিব তাক লৈ এটা নতুন আপডেট আহিছে আৰু কোনে কোনে 4,000 টকাকৈ লাভ কৰিব আৰু কোনে কোনে 6,000 টকা লাভ কৰিব সবিশেষ আপডেট আহিছে পোনপ্ৰথমতে আপডেট এবাৰ চাই লওক দেশৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব ধন অৰ্থাৎ পিএম কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধন সোমাব আৰু 5 অক্টোবৰত পৰীক্ষা কৰক আপোনালোকৰ নিজৰ বেংক একাউণ্টসমূহ কিয়নো 5 অক্টোবৰ তাৰিখে লাভ কৰিব পিএম কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধন মুকলি কৰিব কেন্দ্ৰীয় চৰকাৰে অৰ্থাৎ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু ধন পাবলৈ হিতাধিকাৰীয়ে কৰিব লাগিব এইসমূহ কাম যদি এইসমূহ কাম কৰে তেনেহলে লাভ কৰিব আৰু সম্পূৰ্ণ কৰিব লাগিব EKYC প্ৰক্ৰিয়া যদি EKYC কৰে তেনেহলে আপোনালোকে লাভ কৰিব 18 নং কিস্তিৰ ধন আৰু কেনেদৰে তালিকাত চাব আপোনালোকৰ নাম আছে নে নাই অৰ্থাৎ নতুন এখন লিষ্ট আহিছে লগ ইন কৰক pmkisan.government.in আৰু সাৰ্চ কৰিব অফিচিয়েল ৱেবসাইট আহি যাব আৰু তাৰ পিছত আপোনালোকে ক্লিক কৰিব বেনিফিচিয়াৰী লিষ্টত বেনিফিচিয়াৰী লিষ্টৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকে ৰাজ্য জিলা গাঁও বাছনি কৰি আপোনালোকৰ নিজৰ লিষ্টখনত নাম আছে নে নাই সবিশেষ জানিব পাৰিব আৰু ধন লাভৰ অসুবিধা হলে আপোনালোকে দিব পাৰিব অভিযোগ ইতিমধ্যে ঘোষণা কৰিছে আৰু দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰে যদি অসুবিধা হয় তেনেহলে ফোন কৰিব ডাইল কৰক 155261 নম্বৰত যদি কিবা অসুবিধা হয় আৰু এটা নম্বৰ হৈছে 01124300606 নম্বৰত দেশৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে অৰ্থাৎ যিসকল কৃষক হয় তেওঁলোকৰ বাবে ভাল খবৰ অৰ্থাৎ অহা 5 অক্টোবৰ তাৰিখে লাভ কৰিব পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তিৰ ধন বন্ধু বান্ধৱীসকল এতিয়া কথাটো হ'ল কোনে কোনে 6,000 টকা লাভ কৰিব কোনে কোনে 4,000 টকা লাভ কৰিব কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল কৃষক যোগ্য হয় আৰু যিসকল পূৰ্বৰ কিস্তিৰ ধনসমূহ পোৱা নাছিলে হয়তো তেওঁলোকৰ EKYC সমূহ কমপ্লিট নাছিলে বা নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাছিলে বা যিকোনো ক্ষেত্ৰত তেওঁলোকৰ ভুল হৈ আছিলে সেই ভুলখিনি যদি 18 নং কিস্তিৰ ধনৰ দিয়াৰ আগতে তেওঁলোকে ঠিক কৰি লয় তেনেহলে তেওঁলোকৰ বেংক একাউণ্টত ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব যদি দুটা ইনষ্টলমেণ্ট লেট থাকে তেওঁলোকক দিব 4,000 টকা আৰু যদি তিনিটা থাকে তেনেহলে তেওঁলোকক 6,000 টকা দিব আৰু যদি অকল 18 নং কিস্তিৰ ধন হয় তেনেহলে তেওঁলোকক পাব 2,000 টকা অৰ্থাৎ আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰি ল'ব বেনিফিচিয়াৰী ষ্টেটাছত কি ভুল হৈ আছে পোনপ্ৰথমতে আপোনালোকে সেই ভুলটো শুধৰণি কৰিব কাৰণ আপোনালোকৰ হাতত মাত্ৰ কেইটামান দিনহে আছে আৰু এইকেইটা দিনৰ ভিতৰত যদি আপোনালোকৰ যিখিনি ভুল হৈছে সেই ভুলখিনি শুধৰণি নকৰে তেনেহলে কিন্তু আপোনালোকে পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত থাকিব আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল যোগ্য কৃষক হয় তেওঁলোকে যদি 18 নং কিস্তিৰ ধন পাবলৈ বিচাৰিছে তেনেহলে তেওঁলোকক তিনিটাকৈ কাম কৰিবলৈ আহ্বান জনাইছে পোনপ্ৰথমতে EKYC কমপ্লিট কৰিবলৈ কৈছে আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ কৈছে আৰু আপোনালোকে মাটিৰ জমাবন্দীটো আপডেট দিবলৈ কৈছে অৰ্থাৎ যদি আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব বিচাৰিছে যদি আপোনালোকৰ বেংকত নহৈছে তেনেহলে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে আপোনালোকৰ পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তিৰ ধন যিখিনি পাবলগীয়া আছে আপোনালোকে সেই একাউণ্টত সোমাই যাব আৰু যদি আপোনালোকে মাটিৰ জমাবন্দীটো আপডেট দিব বিচাৰিছে তেনেহলে আপোনালোকে CSC চেণ্টাৰৰ সহায় লওক তাতে গৈ কৰিব পাৰিব বা EKYC সমূহ কমপ্লিট কৰিবলৈ মোবাইলত অসুবিধা হ'ব তাৰ বাবে আপোনালোকে CSC চেণ্টাৰত গৈ কিন্তু এইখিনি কাম 5 অক্টোবৰ তাৰিখৰ আগতে কৰিব লাগিব কাৰণ হাতত মাত্ৰ কেইটামান দিনহে আছে আৰু এই বিশেষ দিনকেইটাৰ ভিতৰতে আপোনালোকে কামখিনি কৰি লওক আৰু আহিবলগীয়া 18 নং কিস্তিৰ ধন লাভ কৰক গতিকে পিএম কিষাণ সন্মান নিধি যোজনাক লৈ আজি আছিলে এইটো এটা ডাঙৰ আপডেট যদি পিএম কিষাণ সন্মান নিধি যোজনাক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে মহিলাসকলৰ বাবে অৰ্থাৎ আত্মসহায়ক গোটৰ 10,000 টকাক লৈ বন্ধু বান্ধৱীসকল যিসকল মহিলাই সেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে সুখবৰ অৰ্থাৎ আত্মসহায়ক গোটৰ 10,000 টকাৰ মহিলাসকললৈ আহিল নতুন আপডেট আৰু এই আপডেটত কি কৈছে 10,000 টকাক লৈ আৰু কোনে কোনে এই 10,000 টকা লাভ কৰিব কেনেকৈ লাভ কৰিব কেতিয়া লাভ কৰিব নতুন আপডেট আহিছে পোনপ্ৰথমতে আপোনালোকে এই আপডেটখিনি চাই লওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে সেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোটক লৈ গতিকে আপোনালোকে আপডেটটো পোনপ্ৰথমতে এবাৰ চাই লওক ইয়াতে চাওক আত্মসহায়ক গোটৰ ডাঙৰ আপডেট SHG নিউ আপডেট 2024
6 প্ৰকাৰৰ মহিলাই নাপাব আত্মসহায়ক গোটৰ 10,000 টকা। কিছুমান চৰ্ত বান্ধি দিছে চৰকাৰে। আৰু 1 নম্বৰত আছে বিজনেছ প্লেন ফৰ্ম নিদিয়া মহিলা, 2 নম্বৰত আছে গছপুলি ফটো নিদিয়া আৰু 3 নম্বৰত আছে বেংক একাউণ্ট নিদিয়া মহিলা। 4 নম্বৰত আছে জেনেৰেল কাষ্টৰ 3টাতকৈ অধিক সন্তান থকা মহিলা। 5 নম্বৰত আছে SC ST মৰাণ মটক টি ট্ৰাইব আদিৰ 4টাতকৈ অধিক সন্তান থাকিলে নাপাব আত্মসহায়ক গোটৰ 10,000 টকা। আৰু 6 নম্বৰত আছে DVD লিংক নথকা বেংক একাউণ্ট। এই 6টা প্ৰকাৰৰ মহিলাৰ একাউণ্টত গোটৰ টকা নাপাব। অৰ্থাৎ যিসকল মহিলাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই তেওঁলোকে আত্মসহায়ক গোটৰ 10,000 টকা নাপাব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়াও সময় আছে, আপোনালোকৰ নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰক আৰু আহিবলগীয়া আত্মসহায়ক গোটৰ 10,000 টকা লাভ কৰক। আৰু দুখৰ খবৰ যে যদি কোনো মহিলাই চৰকাৰে বান্ধি দিয়া নিয়ম ভংগ কৰে তেনেহ'লে লাভ নকৰিব এই 10,000কৈ টকা। অৰ্থাৎ যিসকল মহিলাই চৰকাৰে দিয়া যি নিৰ্দেশ দিছিলে এই নিৰ্দেশ যদি ভংগ কৰে তেনেহ'লে 10,000 টকা লাভ নকৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু চৰকাৰৰ এই 10,000 টকা পোৱাৰ পিছত যিসকল মহিলাই এই 10,000 টকাৰে ভাল ব্যৱসায় কৰিব তেওঁলোকক পুনৰ 25,000 টকাকৈ দিব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে ভাল খবৰ। আপোনালোকক পোনপ্ৰথমতে দিব 10,000 টকা আৰু তাৰপিছত আকৌ 25,000 টকাকৈ দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু যদি কোনো মহিলাই এই টকা কোনো ব্যৱসায় নকৰে তেন্তে সেইসকল মহিলাই ঘূৰাই দিব লাগিব এই 10,000 টকাকৈ চৰকাৰক। গতিকে যদি পইচাটো লৈ কোনো কামত নখটায় তেনেহ'লে আপোনালোকে ঘূৰাই দিব লাগিব। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে কোনসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকা লাভ কৰিব আৰু কোনে কোনে বঞ্চিত হৈ থাকিব। আৰু বন্ধু বান্ধৱীসকল বহুতে মোক কমেণ্ট সুধিছে যে আত্মসহায়ক গোটৰ 10,000 টকাটো কেতিয়া দিব। আৰু বহুতো ছ'চিয়েল মিডিয়াত ইতিমধ্যে চৰ্চা চলি আছে যে আত্মসহায়ক গোটৰ 10,000 টকাটো দুৰ্গা পূজাৰ আগতে দিব বুলি ইতিমধ্যে ছ'চিয়েল মিডিয়াত বহুত চৰ্চা চলি আছে। চাওক বন্ধু বান্ধৱীসকল আত্মসহায়ক গোটৰ 10,000 টকাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়ালৈকে কোনো ধৰণৰ ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে মই আপোনালোকক এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত হয়তো 2 এদিনৰ ভিতৰতে আত্মসহায়ক গোটৰ এই 10,000 টকাৰ তাৰিখ ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু নতুন আপডেট আনিব। আৰু লগালগ আপোনালোকৰ মাজত মই ভিডিঅ' বনাই শ্বেয়াৰ কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকক আৰু আত্মসহায়ক গোটৰ 10,000 টকাক লৈ সবিশেষ আপডেটসমূহ চাই থাকিব। আৰু যদি আত্মসহায়ক গোটৰ 10,000 টকাক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আত্মসহায়ক গোটক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অসমৰ যুৱক যুৱতীসকলৰ বাবে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল যুৱক যুৱতীসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ 2 লাখ টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে সুখবৰ। তেওঁলোকক এই 2 লাখ টকাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে। পোনপ্ৰথমতে শুনি লওক কি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন 30 তাৰিখে ৰাতিপুৱা 10 বজাত আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডৰ পৰা বিতৰণ কৰিম। বন্ধু বান্ধৱীসকল যিসকল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আবেদন কৰিছিলে তেওঁলোকৰ বাবে ভাল খবৰ। অৰ্থাৎ যি 2 লাখ টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মোকলাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিন। অৰ্থাৎ আজি হৈছে 30 ছেপ্টেম্বৰ আৰু আজিয়ে দিব তেওঁলোকৰ বেংক একাউণ্টত DBDৰ মাধ্যমত প্ৰথম কিস্তি ধন। আৰু কি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপ্ৰথমতে শুনি লওক মুখ্যমন্ত্ৰীৰ নিজ মুখৰে। ইতিমধ্যে আমাৰ জিলা উপায়ুক্তসকলে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে। মই আশা কৰিম যে 25,000 নিৰ্বাচিত যুৱক যুৱতী অহা 30 তাৰিখে যাতে খানাপাৰালৈ আহে। বন্ধু বান্ধৱীসকল যিসকল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ 2 লাখ টকাৰ বাবে চিলেকশ্যন হৈছে বা নিৰ্বাচিত হৈছে তেওঁলোকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে তেওঁলোকক খানাপাৰালৈ আহিবলৈ আহ্বান জনাইছে। অৰ্থাৎ তেওঁলোকৰ প্ৰথম কিস্তি ধন মোকলাই দিব খানাপাৰাৰ পৰা। গতিকে তেওঁলোকক সকলোকে খানাপাৰালৈ আহিবলৈ ইতিমধ্যে নিৰ্দেশ দিছে ডিচিসকলে। আৰু কি ক'লে এই 10,000 টকাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুনি লওক পোনপ্ৰথমতে। প্ৰথম আমি 75,000 টকা দিম। 3 দিনীয়া প্ৰশিক্ষণটো সমাপ্ত হোৱাৰ লগে লগে আমি আৰু 25,000 টকা নৱেম্বৰ মাহৰ ভিতৰতে এই যুৱক যুৱতীসকললৈ আগবঢ়াম। বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে সকলোৱে শুনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে পোনপ্ৰথমতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ 75,000 টকাকৈ দিব হিতাধিকাৰীসকলৰ একাউণ্টলৈ। আৰু তাৰপিছত তেওঁলোকৰ 3 দিনীয়া এটা প্ৰশিক্ষণ হ'ব আৰু সেই প্ৰশিক্ষণৰ পিছত আকৌ পুনৰ তেওঁলোকক অহা নৱেম্বৰ মাহৰ ভিতৰত
আৰু 25,000 টকাকৈ দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। অৰ্থাৎ যিসকল আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে ভাল খবৰ। আৰু কি ক'লে পোনপ্ৰথমতে শুনি লওক। পৰৱৰ্তী এই 1 লাখ টকা কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত আৰু 1 লাখ টকা যুৱক যুৱতীসকলক আমি দিয়াৰ ব্যৱস্থা কৰিম। বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে শুনিলে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি ঘোষণা কৰিলে। অৰ্থাৎ যিসকল যুৱক যুৱতীয়ে এই 1 লাখ টকা পাই ভাল ব্যৱসায় কৰিব তেওঁলোকক পুনৰ 1 লাখ টকাকৈ দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঘোষণা কৰিলে। কিন্তু আপোনালোকে প্ৰথম কিস্তিৰ ধন 1 লাখ টকাটো পাই আপোনালোকে ভাল ব্যৱসায় কৰিব লাগিব। যদি আপোনালোকে এই টকাটো লৈ ভাল ব্যৱসায় নকৰে, যদি যধে মধে খৰচ কৰি দিয়ে, তেনেহ'লে কিন্তু আপোনালোকক পুনৰ আৰু 1 লাখ টকা নিদিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে যিসকল এই টকাটো ভাল ব্যৱহাৰ কৰিব তেওঁলোকে আহিবলগীয়া সময়ত কিন্তু প্ৰধানমন্ত্ৰী মুদ্ৰা লোনৰ বাবেও আবেদন কৰিব পাৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিলে। গতিকে যিসকল যুৱক যুৱতীসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আবেদন কৰিছিলে তেওঁলোকৰ বাবে সুখবৰ। যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযানক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কিবা সুধিব থাকিলে কমেণ্ট কৰিব আৰু সকলোৰ মাজতে শ্বেয়াৰ কৰক। কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে আপোনালোকে সকলোৱে কমেণ্ট কৰিব। ধন্যবাদ। জয় আই অসম।